No justice, no rest. No rest, no rest. No justice, no rest. No rest, no rest. Our demand, legal demand. Legal demand, legal demand. Our demand, legal demand. Legal demand, legal demand. Complete hokolok. ভোগ লগা বিষয় গোগামুখ মিংমাং বদতিত অসম আৰু অৰুণাচল প্ৰদেশৰ সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই হিংসাত্মক ঘটনাৰ যি সৃষ্টি হ'ল অসমৰ 11 গৰাকী নিৰীহ ব্যক্তিয়ে গুলীবিদ্ধ হৈছে 4 গৰাকী এতিয়া সংকটজনক অৱস্থাত আৰু তেওঁলোকক সীমা বিবাদ সলিউশনৰ কাৰণে মাটি নি পিনে আমি সমাধান কৰিম বুলি মাটি নি পিনে মানুহসকলক 11 গৰাকী নিৰীহ লোকসকলক তেওঁলোকক উলিয়াই দিয়া হৈছিল মাৰিবৰ কাৰণে প্ৰাণে মাৰাৰ যি চেষ্টা চলোৱা হৈছিল তেওঁলোকে কোনোমতে জীৱন ৰক্ষা পৰিল আৰু এই যিসকল কালপ্ৰিট তেওঁলোকক আমি দাবী জনাইছো টিএমপিকে এটাই আমাৰ দাবী যে তেওঁলোকক এই কালপ্ৰিটসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি অসম পুলিচক গতাই দিব লাগিব আৰু পানিশমেন্ট দিব লাগিব উচিত ন্যায় দিব লাগিব তেওঁলোকক পাঁচি পৰ্যন্তলৈকে লৈ যাব লাগিব পাঁচটা আদালতৰ জৰিয়তে পাঁচি দিব লাগিব নহবা যাৱজ্জীৱন কাৰাদণ্ডৰে তেওঁলোকক পানিশমেন্ট শাস্তি দিব লাগিব শাস্তি প্ৰদান কৰিব লাগে এই দাবী আমি তুলিছো টিএমপিকে আজি বিভিন্ন প্ৰান্ত অসমৰ বিভিন্ন প্ৰান্তৰ আমি পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ণ কৰিছো অসম অৰুণাচলৰ বিৰুদ্ধে আমি এই কাৰ্যসূচী আমি ৰূপায়ণ কৰিছো যেতিয়ালৈকে এই ঘটনাৰ উচিত ন্যায় নাপায় তেতিয়ালৈকে আমাৰ অনিৰ্দিষ্টকালীন আমাৰ পথ অৱৰোধৰ কাৰ্যসূচী চলি থাকিব মাজে সময়ে আমি দেখিবলৈ পাওঁ অৰুণাচলৰ মানুহে অসমৰ লোকসকলক কেৱল সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই নহয় অৰুণাচলত কাম কৰিব যোৱা অসমৰ শ্ৰমিকসকল সাধাৰণ শ্ৰমিকক মাজে সময়ে বৰ্বৰ আক্ৰমণ কৰা বৰ্বৰ হত্যা কৰা আমি দেখিবলৈ পাওঁ গুলিৰে হত্যা কৰা চাকুৰে ডেগাৰ চাকুৰে গাৰে গপিয়াই দিয়া আমি কেতিয়াবা এনে ধৰণৰ ঘটনাবোৰ আমি দেখি আছো ইটানগৰত পাঁচজিঘাট এই দামবুক সাইডতো আপোনালোকে দেখিবলৈ পাইছে এদিনা এলএনটি কোম্পানীত কাম কৰা মিচিং যুৱকক হত্যা কৰা হৈছে আপোনালোকে খবৰ লাভ কৰিছে ইতিমধ্যে গতিকে অৰুণাচলৰ প্ৰতি এতিয়া আমাৰ কোনো মানৱীয়তাৰ আমাৰ আস্থা আৰু বিশ্বাস নাই মানৱতাবোধ তেওঁলোকৰ লগত নাই তেওঁলোকে জীৱ জন্তুক জংগলৰ পহুক যেনেকৈ ব্যৱহাৰ কৰে জীৱ জন্তু চৰাই চিৰিকটি যেনেকৈ তেওঁলোকে বন্দুকেৰে তেওঁলোকে চিকাৰ কৰে তেনেধৰণৰ কাণ্ড মানুহৰ লগতো তেওঁলোকে সংগঠিত কৰিছে গতিকে আমি দাবী জনাইছো অৰুণাচল চৰকাৰে যদি অৰুণাচল মানুহক বন্দুক দিব পাৰিছে অসম চৰকাৰে অসমৰ প্ৰতিগৰাকী নাগৰিকক কিয় বন্দুক দিব নোৱাৰে এতিয়া নিৰাপত্তাহীনতাত আমি ভুগি আছো অসম আৰু অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চলত যিসকল অসমৰ মানুহে বসবাস কৰি আছে এই মানুহবোৰে এতিয়া নিৰাপত্তাহীনতাত ভুগি আছে এতিয়া এই সীমান্তৱৰ্তী অঞ্চলৰ মানুহবিলাকে মানুহসকলক নিৰাপত্তা দিব লাগিব চৰকাৰখনে আৰু এই নিৰাপত্তা দিবৰ কাৰণে বন্দুক তুলি দিব লাগিব বন্দুকৰ লাইসেন্স দিব লাগিব প্ৰত্যেকজন নাগৰিকক তেওঁলোকে যেতিয়াই মন যায় তেতিয়াই তেওঁলোকে বন্দুক উলিয়াই মানুহক প্ৰাণে মৰাৰ তেওঁলোকে চেষ্টা চলায় আৰু চৰকাৰখনে মানুহ মাৰিবৰ কাৰণে বন্দুক দিছে নেকি মানুহ মাৰিবৰ কাৰণে বন্দুক দিছে নেকি আমাকো বন্দুক দিয়ক স্পষ্টকৈ আমি কৈছো চৰকাৰখনক স্পষ্টকৈ আমি হকিয়াই দিব বিচাৰিছো আমাক বন্দুক তুলি দিব লাগিব আৰু এই সীমা বিবাদক আমি স্থায়ী সমাধান বিচাৰিছো শান্তিপূৰ্ণ স্থায়ী সমাধান আমি বিচাৰিছো আৰু চৰকাৰখনে সম্পূৰ্ণৰূপে ব্যৰ্থতা অৱলম্বন কৰিছে কেৱল অসম আৰু অৰুণাচল সীমা বিবাদ নহয় নাগালেণ্ড অসম আৰু নাগালেণ্ডৰ সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই অসমৰ মানুহক যেনেকৈ গুলিয়াই হত্যা কৰাৰ চেষ্টা চলায় নাগালেণ্ডতো আপোনালোকে দেখিছে মেঘালয়ত দেখিছে আপোনালোকে মেঘালয় আৰু অসমৰ যি সীমা বিবাদক কেন্দ্ৰ কৰি পেলাই
এনেধৰণৰ ঘটনাবোৰ অসমৰ চুকে কোণে হৈ আছে, প্ৰান্তে প্ৰান্তে হৈ আছে। মাহে মাহে আপোনালোকে খবৰ লাভ কৰিছে, প্ৰত্যেক বছৰে আপোনালোকে দেখিবলৈ পাইছে। গতিকে ইয়াৰ স্থায়ী সমাধান চৰকাৰখনে কৰিব লাগিব অতি শীঘ্ৰে। আৰু এই যি ঘটনা সংঘটিত হ'ল, ইয়াৰ উচিত ন্যায় আমি বিচাৰিছো। যেহেতু দেখিবলৈ পোৱা গৈছে বিগত সময়তো এনেধৰণৰ ঘটনা সংঘটিত হৈছে, তাৰ পাছত আপোনালোকে পথ অৱৰোধ কৰে বা বিভিন্ন ধৰণৰ কাৰ্যসূচী লয়, তাৰ পাছত আকৌ আলোচনাত বহে, আলোচনাৰ পাছত তেখেতসকলে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু বাৰে বাৰে প্ৰতিশ্ৰুতি তেখেতসকলে পালন কৰা নাই। इस बार हम लोग नहीं सोएंगे, इस बार नहीं सोएंगे, सोने वाला नहीं है इस बार। অসমৰ অৰুণাচলৰ মানুহে অসমত আহিব নোৱাৰিব এইবাৰ। উচিত ন্যায় যেতিয়ালৈকে নাপায় আহিব নোৱাৰিব। আৰু অকিয়াই দিছো, অৰুণাচলৰ এইসকল দানৱৰূপী এই মানুহবিলাকক অকিয়াই দিছো আমি। আৰু অসমৰ আমাৰ ভাইসকলক আমি অনুৰোধ জনাব বিচাৰিছো, কোনো এজন মানুহে অৰুণাচলত কাম কৰিবলৈ যাব নালাগে। কোনো এজন মানুহে অৰুণাচলত কাম কৰিবলৈ যাব নালাগে, আমি অনুৰোধ জনাইছো। আৰু ইয়াৰ বাবে অসম চৰকাৰখনে কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। অসমতে অসমৰ নাগৰিকক সংস্থাপন দিবৰ কাৰণে চৰকাৰে ইনিচিয়েটিভ ল'ব লাগিব। অৰুণাচলত কোনো এজন মানুহে কাম কৰিবলৈ যাব নালাগে, আমাৰ ভাইসকলক আমি অনুৰোধ জনাইছো। আৰু এইবাৰ আমি হেৰি দিয়া নহ'ব, ইছবাৰ নেই চৰেংগে আমি। যি ঘটনা সংঘটিত হৈছিল তাত উচ্চপদস্থ আৰক্ষী বিষয়া এজনৰ জড়িত থকাৰ ইতিমধ্যে সন্দেহ কৰা হৈছে। এই ক্ষেত্ৰত আপোনালোকে কি কয়? হয়, আমি ডেটা লাভ কৰিছো। আমি উচ্চপদস্থ আৰক্ষী বিষয়া DSP তেওঁলোকে ইনডাইৰেক্টলি ছাপোৰ্ট কৰা হৈছে। আপোনালোকে ভিডিঅ' ফুটেজত আপোনালোকে দেখিবলৈ পাব, ইনডাইৰেক্টলি ছাপোৰ্ট কৰি পিছফালৰ পৰা তেওঁলোকক বন্দুক মাৰিবলৈ দিয়া হৈছিল। এই উচ্চপদস্থ বিষয়াগৰাকীক চৰকাৰে কি শাস্তি দিব? এই কালপিতসকলৰ লগতে এই উচ্চপদস্থ বিষয়া DSP গৰাকীক অসম চৰকাৰ গতিয়াই দিব লাগিব, তেওঁকো পানিছমেণ্ট দিব লাগিব। চৰকাৰক এয়াই আমি দাবী। হয়, আমি দৃশ্যসমূহ দেখুৱাই আছো। বৰ্তমান এই 515 নং যি ৰাষ্ট্ৰীয় ঘাইপথ আছে, 515 নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে অৱৰোধ কৰা হৈছে। বাইপাছৰ অংশত, লেকু অংশত সমান্তৰালকৈ জোনাইৰ বিভিন্ন প্ৰান্ততো এনেধৰণৰ কাৰ্যসূচী ইতিমধ্যে TMPKৰ উদ্যোগত অনুষ্ঠিত হৈ আছে। আমি দৃশ্যটো দেখুৱাই আছো। বিভিন্ন লোকসকলো ইয়াত সমবেত হৈছে, আৰক্ষী প্ৰশাসনৰ লোকসকল আছে, সমান্তৰালকৈ বিভিন্ন সংগঠনৰ বিভিন্ন কৰ্মকৰ্তা সকলো ইয়াত উপস্থিত আছে। আমি দৃশ্যটো দেখুৱাই আছো। গাড়ীসমূহ বৰ্তমান শাৰী শাৰীকৈ ৰখি থকা ইয়াত দৃশ্য দেখিবলৈ পোৱা গৈছে। সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। অসম আৰু অৰুণাচলৰ মাজত যি যাতায়াত আছে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে। অসম আৰু অৰুণাচলৰ মাজত যি যাতায়াত আছে, যেতিয়ালৈকে এই দোষীসকলক কৰায়ত্ব কৰা নহ'ব, দোষীসকলক উচিত শাস্তি প্ৰদান কৰা নহ'ব, তেতিয়ালৈকে অনিৰ্দিষ্টকালীন বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিছে বুলি ইতিমধ্যে জানিবলৈ পৰা গৈছে। আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰি আছো। আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে যাতে এই ভিডিঅ'খন যিমান পাৰে ইমান শ্বেয়াৰ কৰক, লগতে কমেণ্টত আপোনালোকৰ যি মতামতসমূহ দিবলৈ নাপাহৰিব। কেনেধৰণৰ কাৰ্যসূচী TMPK আগন্তুক দিনত ল'ব পাৰে সেই ধৰণৰ মতামতো আপোনালোকে কমেণ্টত দিব পাৰে। আমি দৃশ্যটো দেখুৱাবলৈ চেষ্টা কৰিম। পৰৱৰ্তী সময়ত পুনৰ আমি আপোনালোকৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম।